হৰে কৃষ্ণ আমি ইতিমধ্যে নৱদা ভক্তিৰ প্ৰথম ভাগ ভক্তি প্ৰথমবিধ ভক্তি শ্ৰৱণৰ সম্পৰ্কে আলোচনা ৰাখিছো এই তৃতীয় ভাগ শ্ৰৱণৰ আলোচনাত আমি ক'ব বিচাৰিম যে শ্ৰৱণ বিধিৰ আচাৰ্য কোন এই নটা বিধিৰ নজন আচাৰ্যৰ নাম লোৱা হয় শ্ৰৱণৰ আচাৰ্য হোৱা হয় পৰীক্ষিত মহাৰাজক শ্ৰৱণৰ আচাৰ্য বুলি কোৱা হয় আচাৰ্য মানে যিজনে নিজে আচৰণ কৰি আনক শিকায় আপুনি আচাৰি আনকো শিকায় তেওঁ হৈছে আচাৰ্য আৰু তেওঁ শ্ৰৱণটো নিজে আচৰণ কৰি যিহেতু আমাক শিকাইছে সেইকাৰণে শ্ৰৱণ আচাৰ্য আৰু কেনেকুৱা ধৰণে তেওঁ আচৰণ কৰিছিল তেওঁ হৰিৰ কথা শ্ৰৱণ অৰ্থাৎ শ্ৰীহৰি ভগৱানৰ কথা এজন শুদ্ধ ভক্তৰ মুখেৰে 7 দিন 7 ৰাতি নিৰবিচ্ছিন্নভাৱে অতি মনোযোগেৰে প্ৰণিপাত ভাগ লৈ সেৱা মনোভাৱ লৈ শুনিছিল গতিকে সেইভাৱে তেখেতক শ্ৰৱণৰ আচাৰ্য বুলি কোৱা হয় শুকদেৱ গোস্বামীৰ মুখেৰে তেওঁ 7 দিন 7 ৰাতি হৰিৰ কথা হৰিৰ বিষয়ে শুনিছিল আৰু যিখিনি বৰ্তমান আমি ভাগৱত ৰূপে পাইছো আৰু এই শুকদেৱ গোস্বামী এজন হৈছে মহাজন মানে কি মানে আমাক এবাৰ যুধিষ্ঠিৰ মহাৰাজে মহাভাৰতৰ বান পৰ্বত যুধিষ্ঠিৰ মহাৰাজক কিছুমান প্ৰশ্ন সুধিছিলে যক্ষই আৰু এই প্ৰশ্নৰ ভিতৰত এটা প্ৰশ্ন আছিলে আমি কেনেকুৱাকৈ আচৰণ কৰা উচিত আমি কি পথ গ্ৰহণ কৰা উচিত তেতিয়া যুধিষ্ঠিৰ মহাৰাজে এই বান পৰ্বত কৈছিলে যে মহাজনু য়নো গতঃ সপন্থা যেটো শ্ৰী চৈতন্য চৰিত্ৰামৃতৰ মধ্যলীলাৰ 17 নম্বৰ অধ্যায়ৰ 186 নম্বৰ শ্লোকত তাৰ পুনৰাবৃত্তি কৰা হৈছে মহাজনু য়নো গতঃ সপন্থা অৰ্থাৎ আমি মহাজনসকলে যেনেকৈ যি আচৰণ কৰিছে সেয়া আমি গ্ৰহণ কৰিব লাগে আৰু তেতিয়া আমি ভক্তি জীৱনত কি কৰিব পাৰোঁ কৃতকাৰ্য হ'ব পাৰোঁ আৰু এই শুকদেৱ গোস্বামী হৈছে এজন মহাজন ব্ৰহ্মা নাৰদ শিৱ চাৰিকুমাৰ কপিল স্বয়ম্ভু মনু প্ৰহ্লাদ জনক ভীষ্ম বলি শুকদেৱ আৰু যম এই 12 জন হৈছে আমাৰ মহাজন মানে কি মহা মানে সকলোকে ওপৰত পৰম জন মানে লোক অৰ্থাৎ তেওঁলোক হৈছে মানে সাধাৰণ লোক নহয় তেওঁলোক পৰম লোক আৰু তেওঁলোকৰে এজন মহাজন শুকদেৱ গোস্বামীৰ পৰা পৰীক্ষিত মহাৰাজে হৰিৰ কথা শ্ৰৱণ কৰিছিল তো আমাৰ শ্ৰৱণৰ বেলিকা যেতিয়া এলাহ আহে শ্ৰৱণৰ বেলিকা যেতিয়া আমি শুনিবলৈ আমাৰ কুণ্ঠা হয় আমি অপাৰগ হওঁ তেতিয়া সদায় কাক স্মৰণ কৰিব লাগিব শ্ৰৱণ আচাৰ্য পৰীক্ষিত মহাৰাজক আৰু সেইভাৱে তেতিয়া আমি উৎসাহ পাম যে যিজন মানুহে ভোক পিয়াহ তৃষ্ণা ক্ষুধা সকলো দূৰত ৰাখি এজন শুদ্ধ ভক্তৰ পৰা হৰিৰ কথা 7 দিন 7 ৰাতি ধৈৰ্য সহকাৰে শুনিছিল তে আমিও তেতিয়া হৰিৰ কথা শুনিবলৈ আগ্ৰহান্বিত হ'ব পাৰোঁ দেখিয়ে তেওঁক কোৱা হৈছে শ্ৰৱণাচাৰ্য ইয়াৰ পাছত আমি আৰু সৰু কেইটামান শ্ৰৱণৰ কথা ৰাখিম আপোনালোকে মনোযোগ দি দয়া কৰি শুনিব হৰে কৃষ্ণ